পোনপ্ৰথমে মাজুলী ৰাইজক মৰম শুভেচ্ছা জনাইছো কাৰণ তেখেতসকলে যিটো আশীৰ্বাদ মৰম এই লৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া সোণোৱাল ডাঙৰীয়াই পাৰ্টি প্ৰদান কৰা হৈছে। মই ভাবো মাজুলী ৰাইজে যথেষ্ট আশীৰ্বাদ দিব। এটা কাৰণে 10 বছৰত যি মাজুলী ৰাইজক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যি পৰিৱৰ্তন আনিলে, মাজুলী উজ্বলাই তুলিলে, এই মাজুলীৰ কাৰণে এইকাৰণে আজি আমাৰ মাজুলী ৰাইজে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী তেখেতক শক্তিশালী কৰিবৰ কাৰণে বিপুল ভোট দি জয়যুক্ত কৰিব বুলি আশা কৰি মই ভাবো যোৱাবাৰতকৈ ডাবল বিপুল হ'ব বুলি মই ভাবিছো। যোৱাকালিও দেখিছে, মই যেতিয়া গুৱাহাটীৰ পৰা মই অহাৰ লগে লগে মাজুলী হাজাৰ হাজাৰ জনসাধাৰণে ওলাই আহিছে। আজিও নমিনেশ্যন আমি ছাবমিট কৰিবলৈ আহোঁতে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। কাৰণ এইটোতে আমি গম পাওঁ যে মাজুলী ৰাইজে যে উন্নয়নৰ ওপৰত চকু দিছে আৰু বিজেপি চৰকাৰে যে এই 10 বছৰত যে যিধৰণে মাজুলীক উজ্বলাই তুলিলে এইটো প্ৰত্যেকজন মাজুলী মানুহে যি স্বীকাৰ কৰি লৈছে। মই ভাবোঁ কাৰণ এতিয়াতো বিৰোধী দল বুলি মই আছে বুলি নাভাবোঁ। এটা কাৰণে বিৰোধী দল আছে বুলি নাভাবোঁ কাৰণ অসমতে দেখিছে আপোনালোকে যিবোৰ অসমীয়া তেজ থকা মানুহ সকলো এতিয়া আমাৰ দললৈ গুচি আহিছে। যিসকলে মিয়া তেজ আছে এইসকলে মাত্ৰ কংগ্ৰেছত আছে। আৰু এইবাৰতো ৰেকৰ্ড হ'ব, অসমীয়া মানুহে যে একলগ হ'ব আৰু একলগ হৈ বিজেপি দলক এই ধৰণে অকলে ভোট দিব, মইতো 100% বুলি ক'ব পাৰোঁ। যথেষ্টখিনি কাম হৈছে মাজুলীত। এইটোতো মই যে ক'লোঁ যে মাজুলীত যিধৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে যিধৰণে পৰিৱৰ্তন কৰি আনিলে আৰু যি আদৰুৱা কাম যিমানবোৰ আছে, মোক যেতিয়া ৰাইজে মৰম কৰিব, মৰম কৰি মাজুলীক উজ্বলাই তুলিব বুলি মই আশা। মই ফেক্টৰ আছে বুলি নাভাবোঁ। এটা কাৰণে মই অলপ আগতে ক'লোঁ যে ফেক্টৰ বুলি কেনেকৈ থাকিব, ইয়াততো অসমীয়া মানুহেই আছে চব মাজুলীত। যিহেতু অচিনাকি মানুহটো নাই, অচিনাকি মানুহ নাই যেতিয়া ইয়াত কংগ্ৰেছক ভোট নিদিয়ে। কাৰণ কংগ্ৰেছ চবেই জানে যে মিয়া দল বুলি, আমাৰ দলটো অসমীয়া দল বুলি জানে। অসমীয়া তেজ থকা মানুহ যেতিয়া মাজুলীত আছে সকলো 100% মই এইবাৰ ভোট পাই জিকিম বুলি ভাবিছোঁ।